স্বাগতম জানাইছো সকলোকে আৰজি2 অধ্যয়ন ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত টেলিগ্ৰামত দিয়া MS Word প্ৰেক্টিছ পেপাৰৰ 3 সলিউশন চাম। যিসকলে নেকি ভিডিঅ'টোত নতুনকৈ আহিছে বা ফাৰ্স্ট টাইম আহিছে আপোনালোকে টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'ব। ডেসক্ৰিপচনত লিংক দিয়া আছে, তাত কিছুমান প্ৰেক্টিছ পেপাৰ দিয়া হৈছে MS Word MS Excel ৰিলেটেড আপোনালোকৰ প্ৰেক্টিছৰ সুবিধাৰ্থে। তদুপৰি যদি আপোনালোকে অন্য কোনো প্ৰেক্টিছ পেপাৰ বিচাৰিছে তেতিয়াহ'লে আমাৰ ইয়াত উপলব্ধ আছে। আপোনালোকে 149 দি 23টা প্ৰেক্টিছ মক টেষ্ট ল'ব পাৰিব। ওকে, কুৱেশ্যনটো কেনেকুৱা আছিলে আমি চাই লওঁ। কুৱেশ্যনটো আছিলে যে আমাক প্ৰথমতে ডেস্কটপত এটা ফল্ডাৰ ক্ৰিয়েট কৰিব কৈছে। ক্ৰিয়েট কৰাৰ পিছত নিজৰ নাম আৰু ৰোল নাম্বাৰ দি এইটো ছেভ কৰিব কৈছে। দেন কৈছে যে তাৰ ভিতৰত MS Word ডকুমেণ্ট এটা ক্ৰিয়েট কৰিবলৈ আৰু সেই ডকুমেণ্টৰ নাম মাই এক্সপেন্সেছ দিব কৈছে। তো ফাৰ্ষ্ট অফ অল মই যদি ডেস্কটপত এটা ফল্ডাৰ ক্ৰিয়েট কৰি লওঁ, আমি কি কৰিব লাগিব, ৰাইট ক্লিক কৰি নিউ ফল্ডাৰত ক্ৰিয়েট কৰিব লাগিব আৰু নিজৰ নাম দি ৰোল নাম্বাৰ ধৰি লৈছোঁ, মোৰ নাম প্ৰেছ কৰি ৰোল নাম্বাৰটো দি দিছোঁ। ইয়াৰ ভিতৰত আমি নিউ কৰি মাইক্ৰ'ছফ্ট ৱৰ্ড ডকুমেণ্ট কৰিম। তাৰপিছত যিটো ৰিনেম কৈছে এইটো মাই এক্সপেন্সেছ বুলি কৰিব কৈছে। মাই তাৰপিছত আণ্ডাৰস্ক'ৰ এক্সপেন্সেছ কৰিলোঁ। তাৰপিছত আমি এইটো অপেন কৰিলোঁ। অপেন কৰাৰ পিছত আপোনালোকৰ বাই ডিফল্ট যিটো ফণ্ট হৈ আছে এইটো চাই ল'ব। মোৰ ইয়াত বেলেগ এটা ফণ্ট হৈ আছে, ঠিক আছে। তো যি কি নহওক মই ফণ্টটো আৰু চেঞ্জ নকৰোঁ। কুৱেশ্যনটোত কি আছিলে আমি সেইমতে সলিউশ্যন চাই যাওঁ। যদি কুৱেশ্যনত কিবা ফণ্ট চেঞ্জ কৰাৰ কথা কৈছে তেতিয়াহ'লে আমি ফণ্ট চেঞ্জ কৰি যাম। মই উইণ্ডোটো ডাবল কৰি লৈছোঁ। অ'কে, কুৱেশ্যনটোত কৈছিলে কি প্ৰথমতে ইনচাৰ্ট এ হেডিং ইন বোল্ড সাইজ 16 এণ্ড চেণ্টাৰ এলাইন মান্থলি অফিচ এক্সপেন্সেছ ৰিপৰ্ট। অৰ্থাৎ মান্থলি অফিচ এক্সপেন্সেছ ৰিপৰ্ট এটা হেডিং দিব কৈছে। এইটো মই লৈ লৈছোঁ। এইটো বোল্ড কৰিব কৈছে, অলৰেডি বোল্ড হৈ আছে। চেণ্টাৰ কৰিব কৈছে আৰু ফণ্ট সাইজ 16 দিব কৈছে, আমি 16 দি দিছোঁ। কি ফণ্ট হ'ব কৈছে এইটো একো কোৱা নাই, আপোনালোকৰ নিজৰ ইচ্ছামতে ফণ্ট হ'ব পাৰিব। তাৰপিছত কৈছে ইনচাৰ্ট এ টেবুল উইথ 6 rows and 3 columns and fill the data as follows। আমি 6টা ৰ' আৰু 3টা কলামেৰে এটা টেবুল ইনচাৰ্ট কৰিব কৈছে আমাক। আমি টেবুল ইনচাৰ্ট কৰিবলৈ ইনচাৰ্টত যাম। ইনচাৰ্টত গৈ যি টেবুল অপশ্যন আছে তাত গৈ আমি 3x6 কৰি ল'ব লাগিব যাতে 3টা কলাম আৰু 6টা ৰ' হয়। ফাৰ্ষ্ট যিটো কলাম আছে তাত আইটেম লিখিম, দেন কোৱান্টিটিৰ পিছত আহিছে এমাউণ্ট, হৈ গ'ল এমাউণ্ট। আইটেমত কি আছে ষ্টেশ্যনাৰী, মই এইকেইটা কপি পেষ্টে কৰি দিছোঁ। আপোনালোকে এইটো টাইপ কৰিব লাগিব যাতে ভিডিঅ'টো লং নহয়, গতিকে মই এইটো কপি পেষ্টে কৰি দিছোঁ। তাৰপিছত ৱাটাৰ বিল, দেন ইণ্টাৰনেট বিল আৰু ইণ্টাৰনেট বিলৰ পিছত আছে টোটেল। অ'কে, কোৱান্টিটি কিমান আছে ষ্টেশ্যনাৰী 5 আছে, দেন তাৰ তলত 1 দেন 1। অ'কে, এইকেইটা মই ধুনীয়াকৈ লেফ্ট এলাইনমেণ্টে কৰি দিওঁ, দেখিবলৈ ভাল লাগিব। তাৰপিছত এমাউণ্ট 1000 দেন 1200, ইয়াৰ পিছত 800 আৰু তাৰপিছত 950। অ'কে, এতিয়া কি কৈছে ইয়াত এটা কুৱেশ্যনটো কৈছে যে ইউজ দ্য ফৰ্মুলা ফিচাৰ টু কেলকুলেট দি টোটেল ইন দি এমাউণ্ট কলাম আণ্ডাৰ টোটেল। টোটেল য'ত লিখা আছে আৰু ইয়াত এমাউণ্টটো ইউজ ছাম ফৰ্মুলা ইউজ কৰিব কৈছে। যিটো এক্সেলত আমি ছাম ফৰ্মুলা ইউজ কৰোঁ তেনেকৈ ফৰ্মুলা ইউজ কৰিব কৈছে। ছাম ফৰ্মুলা ইউজ কৰিবলৈ আমি কি কৰিব লাগিব, প্ৰথমতে আমি ইয়াত চিলেক্ট কৰিম তলত য'ত আমি ছাম কৰিব লাগিব। টেবুল লেআউটত যাম। টেবুল লেআউটত গৈ ফৰ্মুলা বুলি এটা অপশ্যন পাম। ইয়াত আপোনালোকে চাব এইটো ফৰ্মুলা বুলি এটা অপশ্যন আছে। এই ফৰ্মুলা অপশ্যনত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত অলৰেডি লিখা ওলাইছে যে ছাম ব্ৰেকেটৰ ভিতৰত এবভ। যদি আপোনালোকে লেফ্টত কৰে তেতিয়াহ'লে লেফ্ট লিখা থাকে, ৰাইটত কৰিলে ৰাইট লিখা থাকে। এইটো বাই ডিফল্ট MS Word গমেই পায় যে আমি ওপৰৰকেইটা যোগ কৰিব গৈছোঁ। অ'কে, যদি আমি এইটো অ'কে কৰি দিওঁ তলত 3950 আহি পৰিব। আৰু যদি আমি মেনুৱেলি যদি চাওঁ তেতিয়াহ'লে 1200 আৰু 1022 হয়, আকৌ 800 হৈ যায় 30, তাৰপিছত 950 হ'লে 3950। অ'কে, দেন কি কৈছে পিছৰ কুৱেশ্যনটো, এপ্লাই অল বৰ্ডাৰ্ছ টু দি টেবুল এণ্ড ছেট ফণ্ট টু কেলিব্ৰি সাইজ 12। অল বৰ্ডাৰ দিব কৈছে, অলৰেডি অল বৰ্ডাৰ দিয়াই আছে। অ'কে,
অল বৰ্ডাৰ এইটো দিয়াই আছে হ'লেও আকৌ এবাৰ যদি চাব বিচাৰে তেতিয়াহ'লে ইয়াত ক্লিক কৰি যেটো অল বৰ্ডাৰ আছে তাত ক্লিক কৰিব পাৰে এইটোতো গুছি যাব কাৰণ অলৰেডি আমি টেবল ক্ৰিয়েচনত দিয়ে দিলো এটো ক্লিক কৰি দিলো তাৰ পিছত কোৱেশ্চনটো আমাক কৈছিলে যে apply all borders to the table and set font to calibri size 12 font to লব কৈছে calibri font আমি ইয়াত calibri সার্চ কৰিলে হ'ব calibri আৰু size 12 বুলি কৈছে 12 ওকে মই অলপ জুম কৰি লৈছো 12 দি দিলো next apply page border as follows page border দিব কৈছে যে top and bottom 3 point thickness আৰু left and right ত 1 point page border আমাক দিব লাগিব top and bottom ত 3 points thickness আমি কোড জাম page border ৰ কাৰণে মই যেটো ভাৰ্চন ইউজ কৰিছো ডিজাইনত পাম আপোনালোকে হয়তো ইনসাইটত পাব page border জাম page border ত কাস্টমত যাব লাগিব কাস্টমত গৈ top আৰু bottom ত 3 point দিব কৈছে তো কাস্টমত যোৱাৰ পিছত যি প্ৰিভিউ উইন্ডো ওপেন হ'ব আপোনালোকে চাব ইয়াত প্ৰিভিউ উইন্ডো ওপেন হৈছে প্ৰিভিউ উইন্ডোৰ ভিতৰত ওকে যেটো প্ৰিভিউ আছে তাৰ ভিতৰত আপোনালোকে চাব ইয়াত এটা বক্স আছে ওকে ইয়াত এটা বক্স এইটো দেখাইছে ওপৰত এটা সিম্বল দিয়া আছে নেকি তাৰ মানে এইটো টপ বৰ্ডাৰ হয় তাৰ পিছত এই বক্সটো এইটো হৈছে বটম বৰ্ডাৰ এই বক্সটো লেফট আৰু এই বক্সটো ৰাইট বুজাইছে গতিকে টপ আৰু যি বটম আছে আমাক টপ আৰু বটমত কিমান দিব কৈছে 3 পইণ্ট দিব কৈছে মই ইয়াৰ পৰা 3 পইণ্ট সিলেক্ট কৰি লম সিলেক্ট কৰাৰ পিছত এই টপটো সিলেক্ট কৰিম আৰু বটমটো সিলেক্ট কৰিম তাৰপিছত ওকে কৰিম ওকে কৰাৰ পিছত চাব আমাৰ ইয়াত ওপৰত টপ 3 হৈ গৈছে আৰু বটমত 3 হৈ গৈছে দেন কৈছে লেফট এণ্ড ৰাইটত 1 পইণ্ট থিকনেস তাৰপিছত এগেইন আমি কাস্টম বৰ্ডাৰত যাম পেজ বৰ্ডাৰত গৈ কাস্টমত 1 পইণ্ট সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত লেফটত 1 আৰু ৰাইটত 1 বুলি সিলেক্ট কৰি দিম এতিয়া চাব ওপৰত থিকনেসটো 3 পইণ্ট হৈছে আৰু সাইডত 1 পইণ্ট হৈছে ওকে নেক্সট ইনসাইড টু ওয়াটাৰমাৰ্কস ইয়াত দুটা ওয়াটাৰমাৰ্ক এড কৰিব কৈছে এটা হৈছে ডায়াগোনাল আৰু এটা হৈছে হৰিজন্টাল ওকে আমি যেতিয়া ওয়াটাৰমাৰ্ক এড কৰো চাব ইনসাইডত নহয় ডিজাইনত গৈ ওয়াটাৰমাৰ্ক যেতিয়া এড কৰিম মই এইটো খুলি লৈছো ওয়াটাৰমাৰ্ক যেতিয়া এড কৰিম ইয়াত কাস্টম ওয়াটাৰমাৰ্কত কি থাকিব যদি মই টেক্সট ওয়াটাৰমাৰ্ক যাও ডায়াগোনাল আৰু হৰিজন্টালে আছে বাট কথাটো হল আমি ডায়াগোনাল দিলে হৰিজন্টাল নহব হৰিজন্টাল দিলে ডায়াগোনাল নহব নহয় জানো আমাক ওয়াটাৰমাৰ্কত কি টেক্সট কৰিব কৈছিলে আমি এটো চেক কৰি লওঁ এবাৰ এক্সপেন্সেস লিখিব কৈছিলে ডায়াগোনাল আৰু হৰিজন্টাল যদি মই এতিয়া ইয়াত ওয়াটাৰমাৰ্কত গৈ কাস্টমত গৈ টেক্সটত মই এক্সপেন্স লিখি ডায়াগোনাল দিও ওকে এপ্লাই কৰো তেতিয়া হলে এনেকৈ বেকাকে আহিব যেটো আপোনালোকে স্ক্ৰিনত দেখিছে আৰু হৰিজন্টাল কৰিলে এপ্লাই কৰিলে তেনেকৈ আহিব কিন্তু আমাক দুটা লাগে তো দুটা কৰিবলৈ আমি কি কৰিম প্ৰথমতে আমি এটা দি লও পাৰো ঠিক আছে হৰিজন্টালে থাকক তাৰ পিছত যত হেডাৰ ওপেন কৰে ডাবল ক্লিক কৰি হেডাৰটো ওপেন কৰিব ওপেন কৰাৰ পিছত যে ওয়াটাৰমাৰ্ক আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত কন্ট্ৰোল সি ৰে কপি কৰি লব কিবোৰ্ডত কন্ট্ৰোল সি কপি কৰিব তাৰ পিছত এই ওয়াটাৰমাৰ্কটো সিলেক্ট হৈ থাকিব কিবোৰ্ডত ডিলিট কৰি দিব ডিলিট কৰাৰ পিছত পুনৰ যি হেডাৰ আছে এটো ক্লোজ কৰি দিব বেলেগ কৰবাত ডাবল ক্লিক কৰি ইয়াৰ পিছত কি কৰিব আমি কপি কৰি লৈছিলো নহয় ওয়াটাৰমাৰ্ক কন্ট্ৰোল ভি প্ৰেছ কৰিব কন্ট্ৰোল ভি প্ৰেছ কৰি এটো আপোনালোকৰ ইচ্ছামতে তেনেকৈ ড্ৰেগ কৰি মিলাব পাৰিব ঠিক আছে যদি মাজত আনিব লাগে সেন্টাৰ কৰি দিব এইটো এটা হৈ গল এগেইন কন্ট্ৰোল ভি কৰিলে আৰু এটা আহি যাব এটো মই এৰি দিছো ইয়াতে আছে আৰু আকৌ এটা যদি আনিবলৈ হয় তেতিয়ালে পুনৰ কন্ট্ৰোল ভি প্ৰেছ কৰিম আৰু এটো অলপ ডায়াগোনাল এনেকৈ কৰি দিব ঠিক আছে আৰু সাইজটো যদি মিলাব বিচাৰে মিলাই দিব পাৰে তেনেকৈ আমি লাগিলে টেবুলৰ পিছফালে লৈ যাওঁ কোড দিব কৈছে আমাক কোৱা নাই গতিকে আমাৰ ইচ্ছামতে এটো সাইজটো ঠিক কৰি লব পাৰো ইয়াতে দি দিছো যেনিবা আৰু তলৰটো অলপ তলত লৈ আহো আৰু এইটো অলপ তলত লৈ আহো হৈ গল দুটা ওয়াটাৰমাৰ্ক এক্সপেন্সেস ক্ৰসকে দিব পাৰে একো কথা নাই মানে এটাৰ ওপৰত আনটো তাৰ পিছত সেভ দি ফাইল এজ অফিস এক্সপেন্সেস ৰিপোৰ্ট ডক্স আকৌ সেভ কৰিব কৈছে প্ৰথমতটো আমাক কৈছিলে যে এমএছ ওয়াৰ্ডৰ ডকুমেন্ট এটা ক্ৰিয়েট কৰিব কৈছিলে ৰিনেম কৰিব কৈছিলে মাই এক্সপেন্সেস হেইটোৰে
ओके तो माई एक्सपेंसेस আমি কৰিলোঁ বাট আকৌ পিছত কি কৈছে চাব সেভ দি ফাইল এজ অফিস এক্সপেন্সেস রিপোর্ট তাৰপিছত .docs এইটো এক্সটেনশন হয় এইটো নিদিলে একো কথা নাই এগেইন আমি কি কৰিম ফাইলত গৈ সেভ এজ কৰি দিলে হ'ব ঠিক আছে সেভ এজ কৰি যিটো ফোল্ডাৰ আছিলে তাতে এইটো নামেৰে সেভ কৰি দিম ওকে কৰি দিম তো হৈ গ'ল এইটো ক্লোজ কৰিলোঁ বাকি প্ৰিন্টৰ কথা একো কোৱা নাই যদি আমি ফোল্ডাৰটো খুলি চাওঁ ইয়াতে আছে আমি যেটো ক্ৰিয়েট কৰিছিলো এইটো কন্ট্ৰোল আই হোপ কোৱেশ্চনটো বুজি পাইছে তাৰ পিছতো যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত মোক জনাই দিব